নমস্কাৰ ষ্টুডিঅ'ত মই বৰ্ণালী স্বাগতম জনাইছো তেজাস লাইফৰ আজি সন্ধিয়াৰ বাতৰিলৈ। পাণ্ডু মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপকৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ। অধ্যাপকজনৰ নাম প্ৰাঞ্জল ভূঞা বুলি জানিব পৰা গৈছে। কালি নিশাৰ পৰা ফোন বন্ধ হৈ আছিল অধ্যাপকজনৰ। অৱশেষত আজি অধ্যাপকজনৰ মৃতদেহ উদ্ধাৰ হয় চৰকাৰী আৱাসত। চাওঁ আহক গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন। এগৰাকী শিক্ষক ডক্টৰ প্ৰাঞ্জল ভূঞা আমাৰ কেমিষ্ট্ৰি বিভাগৰ এটা সহকাৰী অধ্যাপক আছিলে। তেখেতে আজি তেওঁৰ যিটো আমাৰ হোষ্টেলৰ ৱাৰ্ডেন আছিলে, তেওঁ ৱাৰ্ডেনক ছুপাৰিনটেণ্ডেণ্ট কোৱাৰ্টাৰতে তেওঁ মানে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিলে। এতিয়া পুলিচে এনকুৱাৰী কৰিছে। আমাৰ CID টিম আহিছে, ফৰেনচিকৰ টিম আহিছে, তেওঁলোকে যিখিনি প্ৰচিডিউৰ কৰিব লাগে সেইখিনি কৰি লৈ গৈছে। তেওঁ ১.৫ বছৰ হ'ল। ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা তেওঁ আছে। তেওঁৰ ঘৰ এনেই লখিমপুৰত। ঘৰত খবৰ দিয়া গৈছে, তেওঁলোক আহি আছে। নাথাকে, তেখেত অকলে। একো কালি অৱশ্যে ছুটীত আছিলে তেওঁ। এনেই তেওঁ সি খুব এক্টিভ ল'ৰাজন। আমি কলেজৰ প্ৰত্যেকটো অনুষ্ঠানতে তেওঁ এক্টিভলি পাৰ্টিচিপেট কৰে। সেইদিনাখনো ১৫ আগষ্ট চেলিব্ৰেশ্যনৰ সময়ত তেখেত যিহেতু আমাৰ ৱাৰ্ডেন হোষ্টেলৰ, তেখেতে গোটেইখিনি হেৰি কৰিছিলে। নিশাৰ পৰা মোবাইল বন্ধ আছিলে, তাৰপিছতে যিহেতু ছাত্ৰ ছাত্ৰীসকলে অহাৰ পিছত গম পালে বা দৰ্জা ভাঙি পেলাই কেনেকৈ গম পালে? মোবাইল ফোনো বন্ধ থকা মোবাইল ফোনটো বন্ধ থকাৰ কথা মই নাজানো অৱশ্যে, কিন্তু তেখেতৰ যি ফ্ৰেণ্ডছ এগৰাকী আছে, তেখেতে কোৱা মতে মোবাইলটো ধৰা নাছিলে। তেনেকৈ সন্দেহ কৰি পেলাই তেওঁ হেৰি কৰিছে। তেওঁ নিজে আহিছিলে, আহি পেলাই তেওঁ চাই পেলাই দৰ্জাখন আচলতে বন্ধ হৈ আছিলে যদিও অকণমান মানে প্ৰেছাৰ দি পেলাই অকণমান হেৰি কৰি আছিলে। খুলি যোৱা নাছিলে, কিন্তু সেই ছাইডেদি চাওঁতে তেওঁ হেং হৈ থকা দেখা পাইছিলে। তেনেকৈ তাৰপিছত মই খবৰ পাইছোঁ, আমি লগত ততকৈ আহিছোঁ। হয়, নাই তেনেকুৱা। তেওঁ এনেই কথা চথা কমকৈ কয়, কিন্তু চবৰ লগতে ভালকৈ থাকে। তেওঁৰ কেইবাগৰাকীও তেওঁৰ লগৰ আমাৰ কলেজতে পঢ়াই, আচলতে একেলগে পঢ়া শুনা কৰিছিলে তেওঁলোকে। তেখেতসকলেও মানে কৈছে আমাৰ লগত কেতিয়াও তেনেকুৱা ধৰণৰ একো হেৰি কথা শ্বেয়াৰ কৰা নাছিলে। নাই, যোৱাকালি তেওঁ অৱশ্যে ছুটীত আছিলে। মইতো ডিপাৰ্টমেণ্টৰ পৰা গম পাইছোঁ, যোৱাকালি তেওঁ CL-ত আছিলে। তেখেত আৰু কি আহিছে এতিয়া নাই তেনেকুৱা একো। তেওঁৰ লগত তাৰমানে তেওঁ অলপ কথা কমকৈ কয়তো, আৰু আমি এনেই শৈক্ষিক ক্ষেত্ৰত যিখিনি কথা পাতিব লাগে সেইখিনি পাতো। সেইখিনি আমাৰ লগত নৰ্মেল, আৰু যি দায়িত্ব দিয়ে ধুনীয়াকৈ তেওঁ পালন কৰে। বজালীৰ হৰিপুৰস্থিত ক্ৰাইষ্টচৌটি স্কুলত চাঞ্চল্য। শিক্ষা প্ৰতিষ্ঠানখনৰ এগৰাকী শিক্ষয়িত্ৰীয়ে ৩য় শ্ৰেণীৰ কণমানি ছাত্ৰক প্ৰহাৰৰ গুৰুতৰ অভিযোগ অনুসৰি বিদ্যালয়খনৰ শিক্ষয়িত্ৰী জুৰিস্মিতা ৰয়ে প্ৰহাৰ কৰে কণমানি ছাত্ৰ এজনক। কাণৰ পৰা তেজ ওলোৱাৰ লগতে পিঠিৰ বেদনাতো ভুগিছে ছাত্ৰজনে। চাওঁ আহক বজালীৰ পৰা আমাৰ সাংবাদিক প্ৰাঞ্জল দাসে পঠিওৱা এই প্ৰতিবেদন। লেখা নাই কুৱেশ্যন এনচাৰটো লেখা নাই। ষ্টাৰ্ট কৰিব হ'লতে এতিয়া মোক এতিয়া মাৰছি, এনেকৈ কাণত ধৰছি আৰু এনেকৈ মোক চৰ মাৰিব আহিছিল। মই এনেকৈ দিছোঁ। কি নাম মিছৰ? জুৰিস্মিতা মিছ। কি কৈ মিছে? হা? মিছে কি? চায়েন্স আৰু মডেল চায়েন্স। আজিয়ে মাৰছে না আগতে মাৰে? আজিয়ে মাৰছিল। এতিয়া বিষে আছে মোৰ, এতিয়া বুকি মাৰছিল। মই দোকানতে আছিলো। থাকাৰ পিছত মোক
জয়নীলৰ মাকে মোক ফোন কৰি কৈছে যে প্ৰণৱৰ কাণত এনেকে এনেকে টিচাৰে মাৰি ক্লাছ মিছে মাৰি এনেকে হেৰি কৰিছে যে ক্লাছ মিছটো নহয় ছায়েন্সৰ টিচাৰ আছিলে সি বোলে অলপ লিখোতে পলম হৈছিল সেইকাৰণে তাক এনেকে হেৰি কৰিছে এনেকে মাৰছে কাণেদি তেজ ওলাই আহিছে প্লাছ পিঠিত এনেকে ভুকাইছে তাৰমানে ইয়াৰ উশাহ বন্ধ হৈ বহি গৈছে আৰু এগেইন তাৰ লিখা হৈছে না হোৱা নাই বুলি সুধি পেলাই আৰু সেই দুখ পোৱা ঠাইখিনিতে আৰু মাৰছে তাক এনেকা অৱস্থা কি নাম মিছৰ জুৰিস্মিতা পিছত দাদা কমপ্লেইন দিছো অফিচত গৈ চিষ্টাৰৰ আগত চিষ্টাৰে মানি লৈছে বাৰু কথাটো আৰু নিজেও দেখছে তাক দেখি পেলাই চাইছে যে এনেকুৱা এনেকুৱা মই সুধছো যে এনেকুৱা কিয় হলে কাৰণ সিটো বয়সত ইমান ডাঙৰ নহয় প্ৰত্যেকটো ল'ৰা ছোৱালীটো একে নহয় সি কিবা বুজি পোৱা নাই আমাক পেৰেণ্টছ হিচাপে আমাক মাতবা লাগিছিল বা আমাক কিবা কমপ্লেইন দি হেনে আমাক ক'ব লাগিছিল যে ল'ৰাটো এনেকুৱা কিবা হৈছে কিবা হোৱা নাই তেতিয়া আমি চালো হয় তাৰ ওপৰত তেতিয়া একশ্যন ল'লে তেতিয়া মোৰ একো আপত্তি হৈছে কিন্তু এনেকে সদায় খালি এইটো বুলিয়ে নহয় আৰু আগে পিছেও তেনেকে তাৰ ওপৰত তাৰমানে হৈয়ে থাকে কিবা নহয় কিবা এটা ইয়াৰ কেইদিনমান আগতে ক্লাছ মিছে ক্লাছ কৰি থকা অৱস্থাতে তাৰমানে তাক ষ্টুডেণ্টে আৰু এটা মাৰি তাৰ একদম তেজ ওলাই দিছে মুখেদি সেইটোও গ'ল তাৰপিছত তাৰ কেইদিনমান আগতে ক্লাছ 2ত থাকোঁতেও তাৰ বহুত কমপ্লেইন তাৰমানে সিয়াক কমপ্লেইনৰ শেষে নাই খালি গোটেই কিবা কৰে কমপ্লেইন আহি পৰে তাতে আৰু এইবিলাকক আগে পিছে জনাৰ পিছতো একো পদক্ষেপ লোৱা নাই সেইটো কাৰণে নিয়ম নাই কিন্তু তথাপিও চিষ্টাৰে সেইটো আমাক কোৱা বুলি কৈছে সিহঁতক ষ্টাফক কিন্তু তাৰ পিছতো আজি এনেকুৱা ঘটনা হৈছে সেইটো কিয় হলে মোৰ সেইটোৱে প্ৰশ্ন প্ৰণৱ তালুকদাৰ কেন্দ্ৰগুৰি প্ৰীতজ্যোতি স্কুল মই মানে জয়নীলক আনিব গৈছিলোঁ স্কুলত প্ৰণৱ মোৰ ভতিজা হয়তো জয়নীলে আহি মোৰ আগত কৈছে মা আজি প্ৰণৱক মিছে জুৰিস্মিতা মিছে কাণত তেনেকৈ মানে চেপি ধৰি একদম খামুচি দিছে আৰু পিঠিত ইমান জোৰত মানে ভোক মাৰিছে সি একদম উশাহ নিশাহ বন্ধ হৈ পৰি গৈছিল তলত তেনেকৈ কোৱাৰ পিছত মই আৰু ৰিটাৰ্ণ মানে অফিচ ৰুমত গৈ চিষ্টাৰৰ লগত কথা পাতিছোঁ চিষ্টাৰক কৈছোঁ আৰু মাকক ফোন কৰি কৈছোঁ যে হেৰি কৰা তৎক্ষণাত আহা স্কুলত এনেকুৱা এনেকুৱা হৈছে আৰু মানে প্ৰণৱক সেইখিনি কথা কৈছোঁ মই তাৰপিছত মাকে কৈছে মই চিষ্টাৰৰ লগত কথা পাতিছোঁ চিষ্টাৰে কৈছে কিবা জুৰিস্মিতা মিছক মাতি আনি মিছক কিবা কিবি কৈছে আৰু মানে সিহঁতৰ সেয়া আৰু মানে মিছক কোৱা আছিল যে এনেকৈ পানিছমেণ্ট দিয়া নহয় যদি মানে ষ্টুডেণ্টটো কিবা দুৰ্বল আছে গাৰ্জেণ্টৰ লগত কথা পাতিব লাগে ডাইৰেক্ট এনেকৈ পানিছমেণ্ট দিয়াটো মানে উচিত নহয় সিহঁতক কোৱা আছিল কিন্তু মানে মিছে আৰু সেইটো কৰা নাই আৰু আগৰ পৰাই বিৰাট পানিছমেণ্ট দি আছে প্ৰণৱক বৰপেটা ৰোডৰ বালাভিটাৰ উমাৱতী সেৱাশ্ৰমত অসম বিধানসভাৰ অধ্যক্ষ তথা ভবানীপুৰ সৰ্ব সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস সাংবাদিকসকলৰ কল্যাণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ আশ্বাস ৰঞ্জিত কুমাৰ দাসৰ চাও আহক সৰভোগৰ পৰা আমাৰ সাংবাদিক ৰফিকুল ইছলামে পঠিওৱা এই প্ৰতিবেদন আমাৰ সাংবাদিকসকলৰ পৰিয়ালৰ যিকোনো অসুখ হ'লে মোক লগ ধৰিলে মই নিশ্চিত ৰূপত সহায় কৰি দিম আমাৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ জৰিয়তে মইতো অসমৰ সাংবাদিক আছিলোঁ মই নৰ্থ ইষ্ট টাইমছ কাকতত মই ষ্টাফ ৰিপৰ্টাৰ আছিলোঁ মই আজিৰ অসমত কাম কৰিছিলোঁ গতিকে সমগ্ৰ অসমৰ সাংবাদিকসকলে যাতে আগন্তুক দিনত যাতে অৰ্থনৈতিকভাৱে সকাহ পায় তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰে নিশ্চিত ৰূপত এইটো চিন্তা চৰ্চা কৰি আছে আমাৰ এই অঞ্চলত যিমানবোৰ সাংবাদিক আছে তেওঁলোকৰ পৰিয়ালৰ যদি কিবা অসুখ বিসুখ হয় তেতিয়াহ'লে মই মোৰ যি আছুতীয়া পুঁজি অৰ্থাৎ মুখ্যমন্ত্ৰীৰ যি সাহায্য পুঁজিৰ জৰিয়তে তেওঁলোকৰ কাৰণে সদায় এখন খোলা থাকিব আমগুৰিত অসমীয়া যুৱ মঞ্চৰ সংবাদমেল ডিমা হাছাওৰ লাইচেং থানাৰ SI নৱজিৎ দাসক হত্যাৰ প্ৰসংগত সংবাদমেল ড্ৰাগছ মাফিয়া সেলিমুদ্দিনৰ নেতৃত্বত SI নৱজিৎ দাসক গাড়ীয়ে খুন্দিয়াই হত্যাৰ অভিযোগ অসমীয়া যুৱ মঞ্চৰ ড্ৰাগছ মাফিয়া সেলিমুদ্দিন মইদুল ইছলাম আব্দুল কুদ্দুছ সহ মাফিয়া দলটোক শীঘ্ৰে এনকাউণ্টাৰ কৰিবলৈ দাবী চাও আহক শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক অৰ্পণা ভৰালীয়ে পঠিওৱা এই প্ৰতিবেদন এটেনশ্যন মুখ্যমন্ত্ৰী ডাঙৰীয়া এটেনশ্যন অসমৰ DGP মহোদয় আৰু কিমানজন অসম আৰক্ষী খিলঞ্জীয়া যুৱক যুৱতীক আমি হেৰুৱাব লাগিব আমি প্ৰশ্ন কৰিছো মিষ্টাৰ CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছো অসমৰ DGP মহোদয় কাৰণ আপোনালোকে জানে যোৱা 14 তাৰিখে ডিমা হাছাও লাইচং থানাৰ SI নৱজিৎ দাসক কেনেকে মাৰি পেলোৱা হৈছিলে যি ড্ৰাগছ ব্যৱসায় অসমত চলি আছে প্ৰায় কোটি কোটি টকা সৌ সিদিনাও ড্ৰাগছ লৈ আহি আছিলে তেনেতে নৱজিৎ
দাস নামৰ যিজন SI আছিলে, সেই SI গৰাকীয়ে গাড়ীখন ছিগনেল দিছিলে, কিন্তু ছিগনেল নামানি এই ড্ৰাগছ মাফিয়া যি এই চেলিমুদ্দিন নামৰ যিজন ড্ৰাগছ মাফিয়াই কি কৰিছে, গাড়ীখনে তেখেতক খুন্দিয়াই ক'ৰবাত ওপৰে পেলাই দিলে আৰু তাৰপিছতে মৃত্যুবৰণ কৰিছে। আৰু তাৰপিছতে কি আছে, সেই গাড়ীখন অলপ দূৰ আগলৈ আহি তাৰ পৰা সেই যুৱক কেইজন পলায়ন কৰে, ড্ৰাগছসমূহ লগত লৈ গুচি যায় এখন কিয়া গাড়ী। আমি আপোনালোকৰ নিউজৰ যোগেদি দেখিবলৈ পাইছো। আৰু তাৰপিছতে দেখিবলৈ পালো যে তাৎপৰ্য কথা, যে আচৰিত কথা, যে নগাঁও এখন জুৰীয়া থানা বুলি এখন থানা আছে, সেই থানাখনত গৈ তেওঁলোকে বোলে চাৰেণ্ডাৰ কৰিছে। আৰু সেই জুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই তেখেতলোকক কি হৈছে, গ্ৰেপ্তাৰ কৰিছে। কৰি পেলাই কি হৈছে, কৰাৰ পিছত আমি গম পাইছো যে ডিমা হাছাও থানাৰ তাতে আৰক্ষী বিষয়াসকল গৈ তেওঁলোকক লৈ আহিছে। কিন্তু তাতে থমকি গ'লে হ'ব নেকি? আমি দিয়ে পাম নে? এই যে যিজন আমি নৱজিৎ দাস, ইমান উদীয়মান যুৱকক যে আমি হেৰুৱালো, যি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ড্ৰাগছ মুক্ত অসম গঢ়া যি লক্ষ্য, ক'ত গ'ল লক্ষ্য? গতিকে চিধা চিধি কথা, স্পষ্ট কথা, যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে যে তেওঁ অসম আৰক্ষীয়ে তেনেকে দৃঢ়তাৰে যদি ড্ৰাগছৰ বিৰুদ্ধে যদি যুঁজ দিবলৈ হয়, তেওঁলোকক কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফুল ছাপোৰ্ট দিব লাগিব। কিন্তু আজি দেখিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া নিমাত হৈ আছে। কিয় নিমাত হৈ আছে বুলি আমি ক'বলৈ বিচাৰিছো যে যিকেইটা এই ড্ৰাগছৰ লগত, এই ড্ৰাগছৰ মাফিয়াৰ লগত জড়িত, চেলিমুদ্দিন, মইদুল ইছলাম আৰু তেওঁৰ বাপেক আব্দুল কুদ্দুছ ফৰাজী আৰু কোনোবা দুগৰাকী মহিলা বুলি শুনিছো। গতিকে এইকেইটাক এনকাউণ্টাৰ এতিয়ালৈকে কিয় কৰা নাই? আমাৰ প্ৰশ্ন, কিয় কৰা নাই? কি সাহসেৰে আকৌ ড্ৰাগছ ধৰিব আমাৰ অসম আৰক্ষীয়ে? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইকো চেঞ্চিটিভ জোন 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰলৈ হ্ৰাস কৰাত সমৰ্থন। অসম চৰকাৰৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিছে শ শ ৰাইজ। কলিয়াবৰৰ কুঠুৰিৰ পৰা বাগৰি লৈ ৰাইজৰ প্ৰতিবাদ, হাতে হাতে প্লে কাৰ্ড লৈ গৌৰৱ গগৈ মুৰ্দাবাদ, অখিল গগৈ মুৰ্দাবাদ ধ্বনি। চাওঁ আহক কলিয়াবৰৰ পৰা আমাৰ সাংবাদিক সত্যজিৎ গগৈয়ে পঠিওৱা এই প্ৰতিবেদন। আজিৰ প্ৰতিবাদটো এইটো কাৰণে আমি কৰিছোঁ যে যিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৩-৪খনকৈ সংবাদমেলত যিটো ইকো চেঞ্চিটিভৰ ওপৰত যিটো বক্তব্য আগবঢ়াইছে, যে সুপ্ৰিম কোৰ্টৰ যি 10 কিলোমিটাৰ ইকো চেঞ্চিটিভ জোন আছিলে, অসম চৰকাৰে কোনো সিদ্ধান্ত নোলোৱাৰ কাৰণে 10 কিলোমিটাৰ প্ৰযোজ্য হৈ আছে। সেয়ে বৰ্তমান অসম চৰকাৰে ইকো চেঞ্চিটিভ জোনটো 1 কিলোমিটাৰ ৰখাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে, বা তেওঁলোকে প্ৰপ'জেল কেন্দ্ৰলৈ পঠাম বুলি কৈছে। আৰু সেই প্ৰপ'জেলটো আমি এই অঞ্চলৰ ৰাইজে সমৰ্থন জনাইছোঁ। কিন্তু কিছু ৰাজনৈতিক দলৰ কিছু নেতাই এই 1 কিলোমিটাৰটোৰ বিৰোধিতা কৰি তেওঁলোকে 10 কিলোমিটাৰটোৱে সমৰ্থন কৰিছে। 10 কিলোমিটাৰ ইকো চেঞ্চিটিভ জোন থাকিব লাগে বুলি তেওঁলোকে বক্তব্য আগবঢ়াইছে। আমি তেওঁলোকৰ বক্তব্যক বা তেওঁলোকৰ ইচ্ছাক আমি গৰিহণা দিছোঁ, আমি তেওঁলোকক ধিক্কাৰ দিছোঁ। কাৰণ আমি কাজিৰঙাৰ কাষৰ দাঁতিকাষৰীয়া ৰাইজে ইকো চেঞ্চিটিভ জোন বা কাজিৰঙাৰ বন্য জীৱ জন্তু বা কাজিৰঙাৰ বিভিন্ন আইনৰ কাৰণে যি সমস্যা ভুগি আহিছোঁ, সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি 1 কিলোমিটাৰ ইকো চেঞ্চিটিভ ৰখাৰ প্ৰস্তাৱ প্ৰেৰণৰ যি বক্তব্য আগবঢ়াইছে, তাক আমি আদৰণি জনাইছোঁ। গতিকে আমি আজি এই প্ৰতিবাদটো এইকাৰণে কৰা হৈছে যে যোৱাকালি গৌৰৱ গগৈ ডাঙৰীয়া, কিছুদিন আগতে অখিল গগৈ ডাঙৰীয়াই তেওঁলোকে বক্তব্য আগবঢ়াইছে যে ইয়াত 10 কিলোমিটাৰটোৱে প্ৰযোজ্য থাকিব লাগে। আমি তাৰ তীব্ৰ বিৰোধিতা কৰি আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। বাক্সাৰ দ্য একাডেমিক অৱ গভৰ্ণৰ এৱাৰ্ড প্ৰাপক অনুপম দাসৰ প্ৰশংসনীয় পদক্ষেপ। বাক্সা ফিজিকেল একাডেমীৰ জৰিয়তে চৰকাৰী চাকৰিৰ বাবে প্ৰশিক্ষণ প্ৰদান। বাক্সা মৌজা এক্স আৰ্মি ৱেলফেয়াৰ এছ'চিয়েশ্যন আৰু বাক্সা ফিজিকেল একাডেমীৰ এই যৌথ উদ্যোগ। চাওঁ আহক বজালিৰ পৰা আমাৰ সাংবাদিক প্ৰাঞ্জল দাসে পঠিওৱা এই প্ৰতিবেদন।
ইণ্ডিয়ান আৰ্মিত CMPত আছিলোঁ, ক'ৰ অফ মিলিটাৰী পুলিচ বুলি কয়, যেনে চিভিলৰ চিভিল পুলিচ, তো আৰ্মিৰ মিলিটাৰী পুলিচ বুলি কয়। তাত কৰ্মৰত 17 বছৰ থাকিলোঁ। 17 বছৰ থকাৰ পিছত যেতিয়া অৱসৰ লৈ আহিলোঁ, অৱসৰ লৈ অহাৰ পিছত মানে মোৰ মাথাত মানে খেলিল আৰু মানে কি কৰি থাকিম ঘৰত, এতিয়া চাকৰি বাকৰি পোৱা নাই, চাকৰি বাকৰি নোপোৱাৰ সময়ত কিছু এনে থাকোঁ যিহেতু, তো ল'ৰা ছোৱালীকেইটাক মই কিবা মানে আগতে এথলেটিক্স নেশ্যনেল প্লেয়াৰ আছিলোঁ, এথলেটিক্স খেলোঁ যিহেতু, ল'ৰা ছোৱালীকেইটাক প্ৰথমতে এথলেটিক্স শিকালোঁ। তাৰপিছত ফৌজত থাকোঁতে PTI মানে ফিজিকেল ট্ৰেইনিং ইনষ্ট্ৰাক্টৰ আছিলোঁ। ফিজিকেল ট্ৰেইনিং ইনষ্ট্ৰাক্টৰ থকাৰ পিছত মানে কি ইমানখিনি ফৌজত ল'ৰা ছোৱালীক শিকালোঁ। ল'ৰা ছোৱালীক শিকোৱাৰ পিছত তাত যিহেতু শিকালোঁ, এতিয়া ঘৰত আহি কি কৰিম, তো মাথাত মোৰ দিমাগত আহি গ'ল কি গাঁৱৰ ল'ৰা ছোৱালীকেইটাকে শিকাই লওঁ। নিজৰ ছোৱালীজনীক প্ৰথমতে শিকালোঁ, তাৰপিছত দিমাগত আহিল কি গাঁৱৰ কেইটাকো শিকাই লওঁ। গাঁৱৰ 2-4জন আহিল, গাঁৱৰ 2-4জন অহাৰ পিছত গাঁৱৰ ল'ৰা ছোৱালীকেইটাক গম পোৱাৰ পিছত বেলেগ আশে পাশে গাঁৱৰ ল'ৰা ছোৱালীবিলাকো আহিব ধৰিলে। এনেকৈ 1, 2, 3, 4, 10, 20 হয়, এনেকৈ 70-80 মান হৈ গ'ল। প্ৰথম বেচটোত কমচে কম 6-7 মান ল'ৰা অলৰেডি SSCত ভৰ্তি হৈ গ'ল। SSCত ভৰ্তি হোৱাৰ পিছত আকৌ প্ৰথম বেচটো শেষ হৈ গ'ল, মাজতে গেপ হ'ল। তাৰপিছত আকৌ নতুনকৈ এই ল'ৰা ছোৱালীৰ পৰা এতিয়া 20-25 জন নতুনকৈ আহিব ধৰিছে। ইহঁতক আকৌ এতিয়া এদিন দুদিনৰ পৰা ষ্টাৰ্ট কৰিব ধৰিছোঁ। এতিয়া লাহে লাহে আকৌ ষ্টেণ্ড বাঢ়ি থাকিব। এতিয়া মোৰ মনৰ আশা হ'ল কি প্ৰথম বেচটোত যিহেতু 6-7 জন চাকৰি পাল ফ্ৰী প্ৰথমতে মানে কিছু টকা পইচা আমি উঠাইছিলোঁ, উঠাই কিনে এইবিলাক এই গ্ৰাউণ্ডৰ এইবিলাক সেইফালে আপোনালোকে দেখা পাব, এইটো চীনা বাৰ বুলি কয়, এইফালে ৰব লগাইছিলোঁ, ৰবটো বেয়া হ'ল। তাৰপিছত এইবিলাক গ্ৰাউণ্ডবিলাক আমি চাফ চাফাই কৰিলোঁ, JCB আনি সেনেকৈ টকা পইচাবোৰ মোৰ নিজৰ পইচা আৰু ইহঁতৰো 200-100 এনেকৈ মানে মিলাই কিনে যিখিনি পইচা উঠাইছিলোঁ আমি গ্ৰাউণ্ডৰ কামে কৰিলোঁ। মোৰ মানে কি পকেটত মানে এইটো মানে ট'টেলি ফ্ৰীয়ে ধৰি লওক। এতিয়াতো মানে গোটেইকক কৈ দিছোঁ কি ট'টেলি পইচা ফ্ৰী, মানে কি ইয়াতে বহুত দুখীয়া ঘৰৰ পৰিবাৰ আছে, কোনোবাই কাম কৰিব যায় কিবা যায়, মানে সেই মনোবলটো মানে মই বুজাই কিনে বোলো পইচা পাতি আকৌ দিব নালাগে, আপোনালোকে তোমালোকে গোটেইবিলাক একেলগে আহি কিনে আমি একেলগে এটা মানে ৰাতিপুৱা মনোবল একেলগে মিলি কিনে গোটেইবিলাক এটা ফূৰ্তি কৰি কিনে প্ৰেক্টিচ কৰিম, আগুৱাই যোৱা ঘৰত। কাৰণ কি নিজৰ গাঁৱত মানে কিছুমান গাঁৱত ফিল্ড নাই, কিছুমানত দৌৰিও জেগা নাই, গোটেইবিলাক আমি মিলি কিনে এই ফিল্ডখনতে গ্ৰাউণ্ডখনতে একেলগে মানে কচৰতটো কৰোঁ। লগতে আমাৰ বাইদেউ আহিছে, এই বাইদেউ মানে কি আমাৰ মাষ্টাৰ এথলেটিক্স আমি এটা গ্ৰুপত একেলগে খেলোঁ। সিহঁতো যোৱা বছৰ আহিছিলে। তাৰপিছত আমাৰ যিবিলাক এক্স আৰ্মিৰ মোৰ ছিনিয়ৰ আহিছে, এই ছিনিয়ৰ হ'ব মানে ছিনিয়ৰবিলাকো মানে মোক বহুত উৎসাহ দিলে, মনোবল দিলে। ছিনিয়ৰবিলাকে যেতিয়া নেকি মোৰ কথাটো গম পালে কি এই গ্ৰাউণ্ডত আমাৰ অনুপম দাস, মোৰ নাম অনুপম দাস, তো অনুপম দাস মানে এনেকুৱা কাম কৰি আছে, তো মোৰ যিখিনি মানে প্ৰতিভা, সেই প্ৰতিভাখিনি এইখিনি আগবঢ়াই মানে সিহঁতে মোক আমাৰ আইঠাবাৰী সৈনিক ৱেলফেয়াৰ চেণ্টাৰৰ পৰা বৰপেটা পঠাই দিলে। বৰপেটাৰ পৰা আমাৰ যিটো মোৰ কৰ্ম যিখিনি কাম কৰি আছোঁ সেইখিনি কাম গুৱাহাটী সৈনিক ভৱনত পঠাই দিলে। সৈনিক ভৱনত পঠাই দিয়াৰ পিছত সৈনিক ভৱনে আকৌ ৰাজ্যপাল গভৰ্ণৰ হাউচত পঠাই দিলে। গভৰ্ণৰ হাউচৰ পৰা যেতিয়া নেকি মানে এইখিনি এনেকুৱা মানে অৱসৰ লৈ অহাৰ পিছতো এনেকুৱা কাম কৰি আছে, এই কামখিনিক মানে মোৰ কামখিনিক ভাল দেখি কিনে গভৰ্ণৰ চাহাবে গভৰ্ণৰ দা একাডেমি অফ গভৰ্ণৰ এৱাৰ্ড এটা মোক মানে আজি যোৱা পৰহি 15 আগষ্টৰ দিনা কিবা এটা উপহাৰ দিলে। আজিলৈ সন্ধিয়াৰ বাতৰি ইমানেই। আপোনালোকে চাই থাকিব তেজছ লাইভ 24x7।